মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। তাৰপিছত আজি তোমালোকৰ বাবে লৈ আহিছোঁ প্ৰিপজিশ্যন এপ্ৰপ্ৰিয়েট। আগৰ ক্লাছত শিকা হৈছে তোমালোকৰ অনলি প্ৰিপজিশ্যন। আজিৰ ক্লাছত আৰম্ভ কৰিম আমি এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। তেনেহ'লে আমি এতিয়া আৰম্ভ কৰোঁ। এইফালে চাবা, মেড, মেডৰ লগত অফ, ফ্ৰম, ইন এই তিনিটা প্ৰিপজিশ্যন বহে। এইটো মনত ৰাখিবা। স্যার ম্যাট তো তিনিটাই, তেনেহ'লে ফ্রম অফ ইন তিনিটাৰ ভিতৰত কোনটো কেতিয়া বহাম? ঠিক আছে। এইফালে ব্ৰেকেটত নোট চাবা, যে ব্ৰেকেটত লিখা আছে নোট চেঞ্জড, মানে যদি পৰিৱৰ্তন নহয়, তাৰমানে মেট মানে তো তৈয়াৰ কৰা, এইটোতো জানা। হয়। তেনেহ'লে কিবা এটা বস্তুৰ দ্বাৰাইহে আমি কিবা এটা বস্তু তৈয়াৰ কৰোঁ। এইটো বস্তু তৈয়াৰ কৰোঁতে যদি এই পৰিৱৰ্তন নহয়, যেনেকৈ প্লাষ্টিকেৰে চেয়াৰ টেবিল বনায়, কিন্তু টেবিল চেয়াৰটো কিন্তু প্লাষ্টিকে দেখা যায়, সেই ক্ষেত্ৰতো পৰিৱৰ্তন হোৱা নাই, তেতিয়া অফ বহাই দিবা। আৰু চাবা, যেনেকৈ এই গেহুৰ পৰা আটা হয়, ময়দা হয়, তেতিয়া এইটো নতুন হৈছে নে নাই? হয়। সৰিয়হৰ পৰা মিঠাতেল হয়, সেই ক্ষেত্ৰত ফৰম হ'ব, এইটো পৰিৱৰ্তন হৈ যায়। আৰু যেতিয়া খালী ঠাইৰ পিছত চাবা যে যিকোনো ঠাইৰ নাম আছে, ইয়াত ইংৰাজীত আছে প্লেচ, প্লেচ মানে ঠাই, তেনেহ'লে চকু মুঞ্জি তোমালোকে ইন ব্যৱহাৰ কৰিবা। হৈছে? হয় স্যার। এবার এক্সাম্পল লৈ লক্ষ্য কৰা, বাটাৰ ইজ মেড ডেশ মিল্ক। ইয়াত লক্ষ্য কৰিবা, এই গাখীৰৰ দ্বাৰা মাখন তৈয়াৰ কৰা হয়, তেনেহ'লে এইটো নতুন হৈ গৈছে। হয়, নতুন এটাতো পৰিৱৰ্তন হৈ গৈছে, গতিকে ইয়াত ফ্ৰম বহিব। আকৌ 2 নম্বৰ এক্সাম্পল দেখা, দ্য চেয়াৰ ইজ মেড ডেশ প্লাষ্টিক। এই যে দেখা তোমালোকৰ সন্মুখতে আছে, প্লাষ্টিকেৰে চেয়াৰ বনাইছে, এতিয়া প্লাষ্টিকেই আছে, গতিকে ইয়াত কি বহিব? পৰিৱৰ্তন হোৱা নাই, তেনেহ'লে কি বহিব? অফ। ঠিক আছে, হ'ব। তাৰ পিছৰ প্ৰিপজিশ্যন দেখা, কম্পেয়াৰ। কম্পেয়াৰৰ লগত দুটা প্ৰিপজিশ্যন বহে, টু আৰু উইথ। কম্পেয়াৰৰ লগত টু আৰু উইথ বহে। এইটোতো এনেকুৱাই যে কোনটো কেতিয়া বহাম, ঠিক আছে। তেনেকুৱাই। এই কম্পেয়াৰ মিনিং হৈছে তুলনা কৰা। যে আমিতো বহুত সময় কিন্তু এই কিবা এটা বস্তুৰ লগত আন এটা বস্তুৰ তুলনা কৰি থাকোঁ, নাইবা এজন মানুহৰ লগত বেলেগৰ কাৰোবাৰ তুলনা কৰি থাকোঁ। তো এবাৰ লক্ষ্য কৰিবা যে তুলনা যে আমি কৰোঁ, যদি মিল নথকা, ইয়াত ব্ৰেকেটত দিয়া আছে ডিছিমিলাৰ। ডিছিমিলাৰ মানে মিল নথকা। মিল নথকাৰ ক্ষেত্ৰত যদি আমি কাৰোবাৰ লগত আন কাৰোবাৰ তুলনা কৰোঁ, তেনেহ'লে টু বহিব। আৰু যদি এই চিমিলাৰ, তাৰমানে যদি মিল থকা বস্তুৰ লগত তুলনা কৰোঁ, বা মিল থকা যিকোনো উদ্দেশ্যই হওক আমি তুলনা কৰোঁ, তেনেহ'লে উইথ বহিব। বুজি পাইছা? হয়, বুজি পাইছোঁ। এবার উদাহরণ দেখা, কম্পেয়ার ড্যাশ ওয়াটার অ্যান্ড ফায়ার। এই দুটা বস্তু লক্ষ্য করিবা যে ওয়াটার অ্যান্ড ফায়ার এই দুটাৰ লগত মিল আছে নে নাই? স্যার ইয়াৰ লগত তো মিল নাই, পানী আৰু আগুনৰ লগত তো ঠিক আছে, মানে জুইত যদি আমি পানী দিওঁ তেনেহ'লে জুই নুমাই যায়, মিল নাই। হয়। গতিকে ইয়াত টু বহিব। আৰু 2 নম্বৰ এক্সাম্পল আছে, কম্পেয়াৰ ড্যাশ ৰীনা এণ্ড সীমা। মানে ৰীনাও এজনী ছোৱালী আৰু সীমাও এজনী ছোৱালী, তেনেহ'লে এই ৰীনা আৰু সীমাৰ লগত তুলনা কৰা, ইয়াত কি বহিব? স্যার একটু মিল আছে, মানে ছোৱালী দুজনেই। থেংক ইউ, উইথ বহিছে। গতিকে পৰীক্ষাত কিন্তু তোমালোকৰ এটা এক্সাম্পল থাকিব। বৰ্তমানতো OMR চিটত এনচাৰ কৰিব লাগে, 4টা অপশ্যন থাকিব। যেনেকৈ ইয়াত আছে বাটাৰ ইজ ডেশ মিল্ক, এনেকৈ থাকি তাত থাকিব ফ্ৰম, অফ, ইন আৰু বাই এনেকৈ থাকিব। তেতিয়া তোমালোকে চিলেক্ট কৰিবা এনেকৈ। ঠিক আছে। নেক্সট প্ৰিপজিশ্যন দেখা, এইফালে ডাইট আছে, ডাইটৰ লগত অফ বহে, ডাইটৰ লগত বাই বহে, ডাইটৰ লগত ইন বহে, ডাইটৰ লগত ফ্ৰম বহে। স্যার তেনেহ'লে এইটো কেনেকৈ কেতিয়া কোনটো বহাম? ঠিক আছে, দেখা এইফালে ডাইট অফ, ইয়াত কিন্তু এই ব্ৰেকেটত দিয়া আছে ডিজিজ। ডিজিজ মানে বেমাৰ আজাৰ, মানুহ যিকোনো যদি বেমাৰ আজাৰে মৰে তেনেহ'লে অফ বহে। ডাইট মানে মৰা, তেনেহ'লে মানুহটো বেমাৰত মৰে, বেমাৰৰ নাম থাকিলে অফ বহাই দিবা। আৰু এইফালে আছে ডাইটৰ লগত বায়ো বহে, চুইচাইড মানে আত্মহত্যা। আত্মহত্যা কেনেকৈ কৰে, কোনোবাই ফাঁচি লয়, যেনেকৈ হেংগিং, আকৌ পয়জন খায় মানে বিষ খাই মৰে,
তেনেহ'লে বাই বহাই দিবা। যদি দেখা ডাইট আছে এইফালে খালি ঠাইৰ পিছত পয়জন বা হেংগিং আছে তেনেহ'লে বাই বহাই দিবা। তাৰ পাছত দেখা ডাইট ইন বহিব, ব্ৰেকেটত দিয়া আছে এক্সিডেণ্ট, এই এক্সিডেণ্ট অৰ্থ থাকিবই, তেতিয়া ইন বহাই দিবা ডাইটৰ পিছত। আকৌ দেখা ডাইটৰ লগত ফৰম আছে, এই ফৰম বহিব কেতিয়া, এই যদি কোনোবা মানুহ বেছি ভাত খায়, বেছি কাম কৰে, ইংৰাজীত কয় অভাৰ ইটেন অৰ অভাৰ ৱাৰ্ক, বেছি ভাত খায় আৰু বেছি কাম কৰি যদি মৰে তেনেহ'লে ডাইটৰ লগত ফৰম বহিব। এবার এক্সাম্পল দেখা, ইয়াত আছে দি মেন ডাইট ডেছ কেঞ্চাৰ, ইয়াত কি বহিব, স্যার ইয়াত অফ বহিব। অফ বহিব। কিয় বহিব, স্যার ডিসেজ মানে এইটো বেমাৰৰ নাম হয় কেঞ্চাৰ। সেইকাৰণে অফ অফ বহিব। বহিছে, হয়। থেংক ইউ। তেনেহ'লে তুমি কোৱাচোন, ইয়াত কেঞ্চাৰ নাথাকি যদি ইয়াত হেংগিং থাকে বা পয়জন থাকে তেনেহ'লে কি বহাই দিবা, হ্যাঙ্গিং থাকিলে তো স্যার বাই হ'ব। বাই হ'ব না। হয়। পয়জন থাকিলে স্যার প্ৰয়োজন থাকিলে বায়ে হ'ব, বায়ে হ'ব, কাৰণ হয়, স্যার। বিষ খায় তোমাৰ, পয়জন হয়, মানে হয়। হৈছে বিষ। হয় আৰু তাৰ পাছত ইয়াত যদি এক্সিডেণ্ট থাকে কেঞ্চাৰৰ ঠাইত স্যার তেতিয়া ইন বহিব। ইন বহিব। ঠিক আছে, আকৌ কৈছোঁ তোমাক, এই কেঞ্চাৰৰ ঠাইত যদি অভাৰ ইটেন থাকে নাইবা অভাৰ ৱাৰ্ক থাকে তেতিয়া কি বহাই দিবা, স্যার তেতিয়া ফৰ্ম বহাই দিম, ঠিক আছে, গুড, কাৰণ তাত আছেই। গুড, ভেরি গুড। হয় স্যার। এবার নেক্সট প্রিপজিশন দেখা, লিভৰ লগত ইয়াত বহে লিভ ইন, লিভ ওয়ান, লিভ উইথ, লিভ বাই, এই স্যার, পাঁচটা প্রিপজিশন স্যার, বহে। মানে এক্সাম্পলৰ মানে খালী ঠাইত অফটো বহাই দিয়ে, ঠিক আছে, তাত দিয়ে। বহাই দিছোঁ। হয়, পাছত মানে পাহৰি যাবা না। হয় ঠিক আছে, ওকে, থেংক ইউ। এইবাৰ দেখা যে লিভৰ লগত ইয়াত বহে, লিভৰ লগত ইন বহে, লিভৰ লগত ওৱান বহে, লিভৰ লগত উইথ বহে, লিভৰ লগত বাই বহে। বুজি পাইছা? স্যার বুঝছো, তেতিয়া তেতিয়া কোনটো কেতিয়া বহাম? ঠিক আছে, এই যে বেৰকাৰ্ডত দিয়া আছে এইবিলাক ফ'ল' কৰিবা, এইটোৰ নিচিনাই হয়, ফ'ল' কৰিবা। বুজাই দিওঁ। হয়, বুজাব লাগিব, ইংৰাজীত দিয়া আছে কিন্তু। হয় অসমীয়াত ঠিক আছে, ইয়াত লিখা আছে লিভৰ লগত ইয়াত কেতিয়া দিবা, স্মল প্লেচ, তাৰমানে সৰু সুৰা ঠাই, জিলাৰ তলত যিবিলাক ঠাইৰ নাম থাকে সেইবিলাক সৰু সুৰা ঠাই, গতিকে সৰু সুৰা ঠাইৰ নাম থাকিলে ইয়াত দিবা। আৰু ইয়াত আছে লিভ ইন, ডিষ্ট্ৰিক্ট, ষ্টেট, কাণ্ট্ৰি, এইবিলাক থাকিলে বিগ চিটি, ডাঙৰ চহৰ নগৰ যদি থাকে তেনেহ'লে ইন দিবা। এবাৰ লিভৰ লগত অন বহিব, ব্ৰেকেটত দিয়া আছে ফুড, ফুড মানে হৈছে খাদ্য। খাদ্য। যদি লিভৰ ইয়াত খালী ঠাই আৰু এইফালে যিকোনো খাদ্যৰ নাম আছে তেনেহ'লে অন বহাই দিবা। তাৰ পাছত দেখা লিভ উইথ, এইফালে পাৰ্চন থাকিব মানে ব্যক্তি, যিকোনো ব্যক্তি থাকিলে উইথ দিবা। আৰু ইয়াত আছে লিভ বাই, মানে লিভ বাই ইয়াত ব্ৰেকেটত দিছোঁ মিনছ, বিগিং, হেণ্ড টু মাউথ, এই তিনিটা ৱৰ্ডৰ হয় মিনছ, নহ'লে বিগিং, নহ'লে হেণ্ড টু মাউথ উদাহৰণত থাকিব, সেই চেণ্টেন্সটোত থাকিব, তেতিয়াই বাই বহাই দিবা। ক্লিয়াৰ? হয় স্যার। ঠিক আছে, এবার এক্সাম্পলত আহাচোন, দি কাউ লিভস ড্যাশ গ্ৰাছ, ইয়াত কি বহিব, স্যার ইয়াত অন বহিব। কিয় অন বহিব? স্যার গ্ৰাছ খাদ্য হয়, তাৰমানে এইটো গৰুৰ খাদ্য। গৰুৰ কাৰণে হয়। হয়, ঠিক আছে, ওকে, মই আৰু ভাবিছোঁ এইটো মানুহৰ খাদ্য নেকি। নহয়, ঠিক আছে, ওকে, ইয়াত অন বহিব। ঠিক আছে, গোটেইকেইটা বুজি পাইছা তো? হয় স্যার, বুজি পাইছোঁ। তেনেহ'লে আমি এবাৰ প্ৰুফ কৰোঁ। হয় ঠিক আছে। এই গেৰাজ নাথাকি যদি ইয়াত এইবিলাক চেঞ্জ থাকিব, মানে হয়। বাক্য মতে ছাবজেক্টো চেঞ্জ থাকিব। ইয়াত গেৰাজ নাথাকি যদি কোনো পাৰ্চন থাকে স্যার তেনেহ'লে উইথ বহিব। উইথ, হয়। আকৌ ইয়াত যদি কোনো সৰু সুৰা ঠাইৰ নাম থাকে স্যার তেতিয়াহ'লে এড বহিব। আকৌ যদি কোনো জিলাৰ নাম, ডাঙৰ চহৰ নগৰৰ নাম বা ৰাজ্যৰ নাম এইবিলাক যদি থাকে তেনেহ'লে ইন বহিব। এইটোতো আগতেই পাইছিলোঁ। ঠিক আছে, আকৌ যদি এই বাক্যত হয় মিনছ, নহ'লে বিগিং, নহ'লে হেণ্ড টু মাউথ যদি থাকে তেনেহ'লে কি বহিব, তেতিয়া বাই বহিব। তেনেহ'লেতো বুজি পাইছা? ঠিক আছে, হয়, বুজিছোঁ। এনেকৈ তোমালোকক এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন যিমান আছে আমি পাৰ্ট কৰি দি থাকিম। ইয়াৰ পাছত আৰু এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন আছে যিখিনি ইম্পৰ্টেণ্ট, আজিৰ নিচিনাকৈ পৰৱৰ্তী ক্লাছত তোমালোকক বুজাই দিম। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্ট।